হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী এইটো হ'ল যে সেই চৰকাৰৰ দিনত আমাৰ অসমৰ আটাইতকৈ মৰমৰ মানুহ জুবিন গাৰ্গক হত্যা কৰা হ'ল। হয় নে নহয়? আমাক জুবিন গাৰ্গৰ ন্যায় লাগে নে নালাগে? যদি লাগে সকলোৱে একেলগতে এটা হাত তালি বজাওক। লাগে নে নালাগে? জুবিন গাৰ্গক ন্যায় দিয়ক। 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 এনেকে আপোনালোকে এবাৰ ক'ব, যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ মৰমৰ জুবিন গাৰ্গক মৃত্যুমুখত পেলোৱা হ'ল, হত্যা কৰা হ'ল, আৰু জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ধৰিবৰ কাৰণে সঠিক ব্যৱস্থা লোৱা নহ'ল, সেই হিমন্ত বিশ্ব শৰ্মাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে।